পৰৱৰ্তী খবৰ মৃতদেহৰ নামতো চৰকাৰী হাস্পতালত চলে এতিয়া দৰদাম টকা দিলেহে সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্স পোষ্টমৰ্টেম সুইপাৰৰ খৰচ মিলাই মুঠ 25,000 টকা প্ৰদান পুত্ৰ নাতি হেৰুৱা এগৰাকী ব্যক্তিৰ গুৰুতৰ অভিযোগ দুৰ্ভাগ্যজনক ঘটনা তদন্ত ঘোষণা কৰিছে জিলা আয়ুক্তই সুইপাৰে টকা লোৱাৰ কথা স্বীকাৰ কৰিলেও অভিযোগ নস্যাৎ কৰিছে চিকিৎসকে নিৰ্লজ্জ আৰু নিকৃষ্ট মৃতদেহৰ নামতো দৰদাম চলে চৰকাৰী স্বাস্থ্য কেন্দ্ৰত টকা দিলেহে সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা এটা শদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ফিক্সড ৰেট 3,000 টকা দুখন এম্বুলেন্সৰ কাৰণে 7,000কৈ প্ৰতিখন এম্বুলেন্সৰ 7,000 14,000 আৰু তাত ডক্টৰৰ ফিজ মইতো নাজানো গতিকে ডক্টৰৰ ফিজ লাগে প্ৰতিটো বডিৰ কাৰণে 3,000 আৰু সুইপাৰ এজন থাকে বোলে কিবা কাৰণে তেওঁলোকৰ 2,000কৈ গতিকে মোক প্ৰায় 24,000 টকা হিচাপ দিলে তেতিয়া মই দেখিলোঁ যে এইটোতো হিচাপৰ কথা নহয় সেই মুহূৰ্তত মই হিচাপৰ কোনো কথাই ভবা নাই 25,000 টকা এটা মোৰ নিজৰ জোঁৱাই হাতত দিছোঁ আৰু তেওঁলোকে এইটো কাম কৰি আনিছে শ্ৰীমতে গভৰ্ণমেণ্ট ডক্টৰ বিহালী যদি যিজনে প্ৰচলন কৰে সেইটো যি বিচাৰিছিলে নে বেলেগ মানুহ অলপ ফিজেই বোলে সেইটো তেওঁলোকৰ ফিজেই মইতো প্ৰেক্টিকেল যোৱা নাই মই যোৱা নাইতো গোটেই ফিজেই আৰু বোধহয় এইটো কোনোবাই এনেকুৱা এটা মোৰ নিচিনা পৰিস্থিতি হয়তো গহপুৰত হোৱা নাছিলে কাৰণে ক'বলৈ অলপ দিগদাৰ পাইছে বোধহয় কম বেছি মানে সত্যতাটো ওলাই যাব যে তেওঁলোকে এইটো নিয়ম মাফিক এটা হেৰি হৈ আছে হয় পুত্ৰ নাতিক হেৰুৱাই কান্দি কান্দি এজন দুৰ্ভগীয়া অভিভাৱকে দিবলগীয়া হৈছে চৰকাৰী দালালে মৃতদেহৰ নামত চলোৱা বজাৰখনৰ লেতেৰা হিচাপ ঘটনাটো সংঘটিত হৈছিল যোৱা 7 নৱেম্বৰত স্থান আছিল গহপুৰৰ ফুলেঙি গহপুৰ থানাৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগৰ এইটো বাসগৃহতেই নিজৰ 7 বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰি পলাই গৈ নাতিদূৰতে আত্মহত্যা কৰিছিল মৃগাংক শইকীয়াই এই মৰ্মান্তিক ঘটনাই জোকাৰি গৈছিল গহপুৰৰ ফুলেঙিৰ প্ৰতিজন বাসিন্দাক কাৰণ নিজৰ বুকুৰ সন্তানক হত্যা কৰি পিতৃয়ে জীৱনৰ চৰম সিদ্ধান্ত লোৱা এনে ঘটনা কাহানিও স্থানীয় ৰাইজে শুনাও নাছিল আৰু দেখাও নাছিল আমি আহিবলৈ সি আগফালে ৰখি আছে 5টামান বাজিছে মই মানে গাড়ীৰ পৰা নামিব পৰাই নাইকিয়া তাৰপৰা সি ছোৱালীজনীৰ মুখতে এনেকৈ হেৰি কৰিবলৈ চুমা খাইছে মোৰ মুখলৈ নাচালে কি জানি মই ধৰিব পাৰোঁ কিবা তাৰপৰা মই সুধিলোঁ কোনফালে যোৱা তাৰপৰা একো নামাতিলে এইকণৰ পৰা আহোঁ বুলি স্কুটিখন মানে এনেকুৱা জোৰত নিছে এইফালে গোপালপুৰৰ ফালে গৈ পেলাই আকৌ গহপুৰ ফালে ঘূৰিছে তাৰপৰা মই ৰুমততো ডাইৰেক্ট ল'ৰা ছোৱালী গৈছোঁ শুই আছে আৰু তাৰপৰা গৈ পেলাই চাইছোঁগৈ আৰু তেনেকুৱা অৱস্থাত পাইছোঁগৈ ব্লেংকেটে ঢাকি পেলাই থৈ দিছে 7 বছৰীয়া পুত্ৰক হত্যা কৰি পিতৃয়ে আত্মহত্যা কৰিলে খবৰ বিয়পি পৰাৰ লগে লগেই ফুলেঙিৰ ঘৰখনলৈ আহিল গহপুৰ আৰক্ষী কিন্তু মৃতদেহ থানালৈ নিয়াৰ পাছতেই আৰম্ভ হৈ গ'ল টকা খোৱাৰ খেল মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত নাই পৰ্যাপ্ত ব্যৱস্থা নাই এখন চৰকাৰী এম্বুলেন্সো সেয়েহে পিতা পুত্ৰৰ মৃতদেহ ব্যক্তিগত এম্বুলেন্সত পঠিয়াই দিয়া হ'ল বিহালীলৈ আমাৰ ইয়াৰ পৰা ব্যক্তিগত এম্বুলেন্সতে লৈ গৈছে যিহেতু আমাৰ এম্বুলেন্স নাই গতিকে সেইখিনি ব্যৱস্থা বা সেইখিনি সুবিধা তেখেতসকলে নাপালে আৰু থানাৰ পৰাই তেখেতসকলে প্ৰাইভেট এম্বুলেন্স দি পষ্টমৰ্টেমৰ বাবে বিহালীলৈ লৈ গৈছিলে আমাৰ হস্পিটেলত এম্বুলেন্স নাই যোৱা বছৰ 2023 চনৰ 10 ডিচেম্বৰৰ দিনাখন আমাৰ হস্পিটেলৰ এম্বুলেন্সখন অগ্নিদগ্ধ হৈ লখিমপুৰলৈ পেচেণ্ট লৈ গৈ লখিমপুৰ মেডিকেল কলেজত পেচেণ্ট থৈ পুনৰ ঘূৰি আহোঁতে আধা ৰাস্তাতে অগ্নিদগ্ধ হৈ সম্পূৰ্ণভাৱে চূৰ্ণাকৃত হৈ পৰে কিন্তু এতিয়ালৈকে আমাৰ হাতত এম্বুলেন্স আহি পৰাহি নাই মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমাৰ ইয়াত পষ্টমৰ্টেম হল নাই বিশেষকৈ ইয়াতে যদি হ'লহেঁতেন তেতিয়া ইয়াৰ ওচৰ পাজৰৰ অঞ্চলৰ বৃহৎ অঞ্চলৰ মানুহে নিশ্চয় সুবিধাখিনি পাব পাৰিলেহেঁতেন তাতেই আৰম্ভ হৈ গ'ল আচল খেলা মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকক দি ল'ব লাগে 3,000 টকা সুইপাৰে বিচাৰিলে 4,000 টকা দুখন এম্বুলেন্সৰ বাবে দিবলগীয়া হ'ল 14,000 টকা মুঠ 25,000 টকা দিবলগীয়া হ'ল চিদানন্দ শইকীয়া নামৰ পুত্ৰ নাতিক হেৰুৱা এগৰাকী অভিভাৱকে চিদানন্দ শইকীয়াই ক'লে চিকিৎসক আৰু আৰক্ষীৰ চৰম দায়িত্ব জ্ঞানহীনতাৰ কথাবোৰ
মানে গভৰ্ণমেণ্ট ডক্টৰ বিহালী যদি যিজনে প্ৰচলন কৰে সেইটো যি বিচাৰিছিলে নে বেলেগ মানুহ অলপ ফিজেই বোলে সেইটো তেওঁলোকৰ ফিজেই মইতো প্ৰেক্টিকেল যোৱা নাই মই যোৱা নাইতো গোটেই ফিজেই আৰু বোধহয় এইটো কোনোবাই এনেকুৱা এটা মোৰ নিচিনা পৰিস্থিতি হয়তো গহপুৰত হোৱা নাছিলে কাৰণে ক'বলৈ অলপ দিগদাৰ পাইছে বোধহয় কম বেছি মানে সত্যতাটো ওলাই যাব যে তেওঁলোকে এইটো নিয়ম মাফিক এটা হেৰি হৈ আছে আৰক্ষী নিষ্ক্ৰিয়তাটোহে মই আচৰিত হৈ গৈছোঁ কাৰণ প্ৰথম দিনটোত তেওঁলোকে ইনফৰ্ম হোৱাৰ লগে লগে ৰাতি 1:30 বজালৈকে আহি মোৰ স্কুটিখনৰ নাম্বাৰলৈকে সংগ্ৰহ কৰিলে সেই আৰক্ষী কিন্তু তাৰ পিছদিনা বা আজি 12 দিন হৈ গ'ল কালি মই 12 দিনৰ দিনাহে আচলতে কৈছোঁ আজি 13 দিন হৈছে গতিকে মই অতি দুখেৰে কৈছোঁ আৰু মই গোটেই কথাখিনি আচলতে প্ৰকাশ কৰিলে অকণ টান পাম কাৰণ 12টামান বজাৰ পাছতহে সিহঁতক নিয়া হৈছে মানে আৰু এইফালৰ পৰা পইচা বিচাৰিছে 25,000 টকা তাৰপিছত 2খন এম্বুলেঞ্চ ভাড়া ল'ব লগা হৈছে তাত ডক্টৰক পইচা দিব লগা হৈছে চুইপাৰক দিব লগা হৈছে তাৰপিছত সিহঁতক আনিবলৈ হ'লেও সেয়া পইচা দিব লগা হৈছে তেতিয়া পাপাই যাকে তাৰপৰা দি পেলাই মেনেজ কৰি পেলাই আনিলে আৰু কিন্তু যদি পইচা দিব নোৱাৰা হ'লে চাগে সিহঁতক আনিবই নোৱাৰিলোহেঁতেন কেৱল চিকিৎসকেই নহয় গহপুৰ আৰক্ষীয়েও চূড়ান্ত অৱহেলা কৰিছিল হোলেঙিৰ চিদানন্দ শইকীয়াৰ পৰিয়ালটোক পিতৃয়ে 7 বছৰীয়া সন্তানক হত্যা কৰি থৈ যোৱা কোঠাটোৰ তলা খুলিবলৈকো আহৰি নহ'ল আৰক্ষীৰ আনকি আজিলৈকে গহপুৰ আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰিলে মৃগাংকৈ লৈ যোৱা স্কুটিখনক ল'ৰাক বাপেকে যিখন হেৰিয়াত যিটো ৰুমত মাৰি থৈ গৈছিলে সেইটো ৰুম বন্ধ কৰি থৈ গৈছিলে আমি 3 দিনলৈকে খোলা নাছিলোঁ আৰু সেই নিজে বন্ধ কৰি গৈছিল নিজে বন্ধ কৰি থৈ গৈছিলে আপোনালোকক সোমাবলৈ মানা কৰিছিলে তাৰপিছত আৰু ৰুমটো খোলা নাই তাৰপিছত আমি 3 নম্বৰ দিনাখন ৰাতিলৈ ফোন কৰিছোঁ আৰু যে ৰুমটো কি কৰোঁ আৰু তাৰপৰা বোলে হয় নিজে খুলি লওক আৰু তেনেকৈ বুলি কৈ থৈ দিলে তেতিয়া তেওঁ ডেড বডি পাইছে মানে আৰু আমাক ৰাতিপুৱা খবৰ দিছে যে ইয়াতে আছে বুলি তেতিয়া তেওঁ পাৰ্চটো ওলাইছে তাৰপৰা চাবিটো ওলাইছে তাত কিবা পইচা ওলাইছে বুলি কৈছে আৰু তাৰপৰা তেওঁ কিবা বস্তু ওলাইছে কিন্তু সেই চাবিটো লগতে আছে স্কুটিখন নাই বুলি কৈছে আজিলৈকে কোনো মানে বিচৰাই নাই একো খবৰে কৰা নাই স্কুটিখনৰ মেইন কথা নহয় স্কুটিখন আমাক প্ৰয়োজন নাইকিয়া কিন্তু তেওঁক কিজানি কোনোবাই নি পেলাই তেনেকুৱা কৰিলে বা ল'ৰাটো ইয়াত কৰি তেনেকুৱা কৰা পাছত তাকো কোনোবাই লৈ গৈ কিজানি বন্ধুবৰ্গ ঢেৰ আছে ন ফোনাফোনি কৰি পেলাই ফোনটো আনকি ঘৰত থৈ গৈছে সম্পূৰ্ণ এটা কিবা প্লেনিং নিচিনাই লাগে মানে ফোনটো থৈ পেলাই সি যেতিয়া ইমান ওচৰতে তেনেকুৱা কাম এটা কৰিছে খুব সম্ভৱ দূৰত নাইকিয়া কোনোবা চিনাকি মানুহৰ ঘৰত বা কাৰোবাৰ ওচৰত থ'ব লাগিব নহ'লে ক'ৰবাত ভাল জেগাত থৈ পেলাই সি চাবিটো লৈ পেলাই সেইটো কাম কৰিছে মানে মই এটাই কওঁ যাতে এনেকুৱা কাৰো লগত নহয় মোৰ লগত যিটো হৈছে আজি যদি সেই স্কুটিখন নহয় মই আজি স্পষ্টভাৱে কৈছোঁ মই আৱেগপূৰ্ণভাৱে বুলি কোৱা নাই ক'ৰবাত মই কম্পেয়াৰ কৰি কোৱা নাই যদি নকলখনৰ টুকুৰা এটা থকা বুলি জানিলেহেঁতেন বোধহয় এতিয়ালৈ স্কুটি ওলালহেঁতেন চবেই ওলালহেঁতেন কাৰণ ডেড বডি পিছত টকা নাথাকে মোৰ এটা সন্দেহ গতিকে মই সেইটো কথা মই আচলতে এই সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ আৰু এটা বিশেষ বস্তু মই জনাইছোঁ এটা মেছেজ দিব বিচাৰিছোঁ যে অসমবাসীয়ে সাৱধান থাকক আপোনালোকৰ ওচৰতো বা নিজৰ ভিতৰত যদি কেতিয়াবা এনেকুৱা দুৰ্ঘটনাগ্ৰস্ত পৰিৱেশৰ সৃষ্টি হয় তাৰ কাৰণে আগতীয়াকৈ আপোনালোকে কিন্তু 55,000 টকা যোগাৰ কৰি ৰাখিব নহ'লে অন্যথা কিন্তু আপোনালোকৰ শিয়াল কুকুৰে খাব বুলি মোৰ ধাৰণা চিদানন্দ শইকীয়াৰ পৰিয়ালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে 3,000 টকা লোৱাৰ কথা স্বীকাৰ কৰিলে বিহালী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চুইপাৰ দীপক তাঁতীয়ে পইচাটো আপোনাৰ মানে তেনেকুৱা মই দাবী নকৰোঁ কিছুমানৰ আপোনাৰ মানুহ চাই মই দাবী কৰোঁ মই খুব বেছি ল'লেও 3,000 বা 2,000 তেনেকুৱা আৰু বৰ্তমান মই আজিলৈকে ইমান দিন কৰিছোঁ যদিও 8 বছৰ এতিয়া 9 বছৰ হ'ব 9 বছৰ পিছতো কোনো এটা মোৰ চাকৰি নহয় আৰু কাৰোবাৰ হাতত যদি পইচা পাতি নাই বুলি ক'লেও আপোনাৰ বৰ্তমান মই কিছুমানে 700 টকা দিয়ে তেনেকৈ মই ঘৰখন চলে আৰু সেইটো মই দাবী কৰা নাই বৰ্তমান আজিলৈকে যোনে যিটো যায় আনকি ড্ৰাইভাৰটো মোক জানে যে কিমান টকা লয় কি তেনেকুৱা সেইটো আপুনি সেইদিনা কিমান লৈছিলে পইচা মই সেইদিনা 2,000 টকা দিছোঁ 2,000 মানে কোনে দিছিলে 2,000 কোনে দিছিলে দুটা কেছত মিলাই মানে মই 4,000 কৈছোঁ 4,000 পিছত মোক 3,000 টকা এটা দিছিলে কোনে দিছিলে সেইটো আপোনাৰ তেওঁলোকৰ গাৰ্জেন মানুহে দিছে গাৰ্জেন কেইজন ক'ৰ আছিলে আপোনাৰ গহপুৰ আৰু বৰ্তমান আপোনাৰ যোনটো চুইচাইড হৈছিলে বাপেক পিতেক মৰাটো সেইটো দুটা মিলাই পেলাই দিছে আনহাতে চিদানন্দ শইকীয়াৰ অভিযোগ পোনচাতে নস্যাৎ কৰিছে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক দীপক বিশ্বাসে মৰণোত্তৰ পৰীক্ষাৰ নামত টকা লোৱাৰ প্ৰমাণ আছে যদি চিদানন্দ শইকীয়াৰ পৰিয়ালক দাখিল কৰিবলৈ দাবী চিকিৎসক বিশ্বাসৰ
আৰু ইয়াৰ মাজতেই চিকিৎসক দীপক বিশ্বাসৰ প্ৰশ্ন, চৰকাৰী ব্যৱস্থা থকা স্বত্বেও কিয় ব্যক্তিগত এম্বুলেন্সত অনা হ'ল মৃতদেহ? এইটো সম্পূৰ্ণ বোকাত মিছা কথা। আমাৰ লগত কিবা যদি প্ৰমাণ আছে তেওঁলোকে আপোনালোকক দেখাওক, মোক দেখাব নালাগে। তাতে তেওঁলোকে ডাইৰেক্ট কৈছে পুলিচৰ লগতহে টকাৰ লেনদেনটো হৈছে আৰু 2খন এম্বুলেন্স অনাৰ কথা কৈছে। কিন্তু আপোনালোকক জনাওঁ যে আমাৰ প্ৰচেষ্টাত, আমাৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত বিশ্বনাথ চাৰিআলিত হাৰ্চি ভান মানে ডেড বডি কেৰিং কেডেভাৰ ভান 2খন এভেইলেবল কৰা হৈছে আমাৰ যত্নত। গতিকে কিয় গভৰ্ণমেণ্ট ভেহিকুল থকাৰ পিছত প্ৰাইভেট ভেহিকুল ভাড়া কৰিলে সেইটো পুলিচৰ বিচাৰৰ বিষয়। নিউজ লাইভত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে গা লৰিল প্ৰশাসনৰ। 13 দিনে অৱহেলিত হৈ থকা পৰিয়ালটোৰ বাসগৃহত উপস্থিত হ'ল অতিৰিক্ত আৰক্ষী অধীক্ষক। আশ্বাস দিলে উচিত তদন্তৰ। নাই, এতিয়া মই একো কমেণ্ট নিদিওঁ দেই। তদন্ত কৰিবলৈ দিছে, নিৰ্দেশ প্ৰদান কৰিছে। গতিকে বৰ্তমান তদন্ত চলি আছে। তদন্ত শেষ হোৱাৰ পিছত আপোনালোকক জনাই দিয়া হ'ব। থেংক ইউ। ইফালে দুৰ্ভাগ্যজনক ঘটনাৰ তদন্তৰ নিৰ্দেশ বিশ্বনাথ জিলা আয়ুক্তৰ। কিয় আৰু কাৰ গাফিলতিত এই ঘটনা সংঘটিত হ'ল? এসপ্তাহৰ ভিতৰত দিব লাগিব তদন্তৰ প্ৰতিবেদন। বেচিকেলি তেখেত আমাৰ পুলিচ প্ৰশাসন বা আমাৰ ডক্টৰক দুখ দিছে যে তেওঁলোকে যেতিয়া পষ্টমৰ্টম কৰিবলৈ বডিটো লৈ আহিছিলে, পুলিচ প্ৰশাসনে বহুখিনি তেখেতৰ পৰা পইচা ডিমাণ্ড কৰিছে বুলি, 25,000 ডিমাণ্ড কৰিছে বুলি কৈছে। তাৰ সত্যতাখিনি প্ৰমাণ কৰিবলৈ মই ইতিমধ্যে আমাৰ ADC লেভেলৰ এটা এনকুৱাৰী ইতিমধ্যে দিছোঁ, পুলিচৰ এগেইনষ্টতো এনকুৱাৰী দিছোঁ। আৰু আমাৰ ডক্টৰৰ যিখিনি ডক্টৰৰ ওপৰতো তেওঁলোকে তেখেত এটা মানে অভিযোগ দিছে যে ডক্টৰৰ পইচা বিচাৰিছিলে বুলি। এনকুৱাৰী উইদিন মোৰ 7 days মই তেওঁলোকৰ এনকুৱাৰী যিখিনি পাই মই ৰিপৰ্ট ছাবমিট কৰিবলৈ দিছোঁ। কেমেৰা পাৰ্চন শান্তনুৰ সৈতে গহপুৰৰ পৰা নৱজিৎ শইকীয়া আৰু বিহালীৰ পৰা জ্ঞান পাণ্ডে, নিউজ লাইভ।